সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ এখন চিঠি কবিতাটি। কবিতাটিৰ কবি হেম বৰুৱা। ঐতিহাসিক বিচাৰত আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰথিকৃত কবি হেম বৰুৱা। তেখেতৰ ৰচনাৰীতি সহজ সৰল আৰু প্ৰকাশভংগী পোনপটীয়া। আধুনিক অসমীয়া কবিতাত হেম বৰুৱাৰ মমতাৰ চিঠি কবিতাটিৰ দৰে এখন চিঠি কবিতাটি ৰচনা কৰিছে। অকালতে বৈধব্যৰ যন্ত্ৰণা পোৱা নাৰী মমতালৈ মমতাৰ স্বামীলৈ লিখা চিঠিত নাৰী অন্তৰৰ কাৰুণ্য সংযত ভাষাত প্ৰকাশ পাইছে। ঠিক তেনেদৰে এজন সৈনিকৰ পত্নীক এৰি থৈ আহি দেশৰ বাবে কৰা ত্যাগ এখন চিঠিৰ যোগেদি প্ৰকাশ পাইছে। কবিতাটিৰ মাজেদি হেম বৰুৱাৰ কাব্যৰীতি আৰু স্পন্দিত গদ্যছন্দ দুয়োটা দিশতে উপলব্ধি কৰাত সহায় হৈছে। কবি হেম বৰুৱাৰ জন্ম হয় 1915 চনত তেজপুৰত। যোৰহাট আৰু তেজপুৰত স্কুলীয়া শিক্ষা শেষ কৰি কটন মহাবিদ্যালয়ৰ পৰা BA আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ তেখেতে সন্দিকৈ ছোৱালী কলেজ আৰু যোৰহাট JB কলেজ আৰু গুৱাহাটীৰ বি বৰুৱা কলেজত অধ্যাপক পদত নিযুক্ত হয় আৰু পিছলৈ বি বৰুৱা কলেজতে উপাধ্যক্ষ আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে। তেখেতে 42ৰ গণ আন্দোলনত কাৰাবাসো খাটিছিল। তেখেত এগৰাকী সুবক্তা আৰু কৃতি সাংসদ আছিল। পছোৱা আছাম এক্সপ্ৰেছ নামৰ দুখন কাকতত তেখেত সম্পাদক আছিল। তেখেতে আত্মপ্ৰকাশ কৰিছিল আবাহন, জয়ন্তী, ৰামধেনু আদি আলোচনীৰ জৰিয়তে। তেখেতৰ ভ্ৰমণ কাহিনী আৰু আন আন গদ্য সম্ভাৰেৰেও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। হেম বৰুৱাৰ 3খন কাব্যপুথি আছে। তাৰে ভিতৰত সেইকেইখন হৈছে বালিচন্দা, মনময়ূৰী আৰু হেম বৰুৱাৰ কবিতা। তেখেতে অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল। 1977 চনত এইগৰাকী কবিৰ মৃত্যু হয়। এখন চিঠি কবিতাটো মনময়ূৰী কাব্যপুথিৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ যোগেদি এজন সৈনিকৰ পৰিয়ালৰ প্ৰতি থকা মৰম স্নেহ প্ৰকাশ পোৱাৰ লগতে দেশৰ প্ৰতি থকা যি দায়িত্ববোধ, যি ত্যাগ কবিতাটিৰ মাজেদি ফুটি উঠিছে। এতিয়া আহা কবিতাটিৰ মাজলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ কবিতাটিৰ মাজলৈ। কবিতাটিৰ মূল ভাৱটো মই অকণমান কৈ দিছোঁ। কবি হেম বৰুৱাৰ এখন চিঠি কবিতাটিত সৈনিকজনে নিজৰ প্ৰিয়তমা পত্নীলৈ লিখা চিঠিখনত অন্তৰৰ গভীৰ আৰু নিভাঁজ প্ৰেমৰ কথা প্ৰকাশ কৰিছে। নিৰ্দিষ্ট দিনৰ কাৰণে ঘৰলৈ অহা সৈনিকজনে পত্নীৰ পৰা বিদায় লৈ যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হওঁতে তেওঁৰ পত্নী মৌন আৰু নিথৰ হৈ পৰিছিল। ভাষাহীন আছিল সেই বিদায়ৰ বেলা। পত্নীৰ দুচকু উপচি বাৰিষাৰ বান নামিছিল। সৈনিকজনে পৰ্বতৰ মোহনাত থকা মেঘাচ্ছন্ন সীমান্তত পত্নীৰ সেই বিদায় মুহূৰ্তৰ কথা নিবিড়ভাৱে মনত পেলাইছে। কিন্তু সৈনিকজনৰো সেই মুহূৰ্তত পত্নীক সান্ত্বনা দিব পৰাকৈ, পত্নীক মনত প্ৰভূত দিব পৰাকৈ কোনো উত্তৰ নাছিল। অব্যক্ত অথচ অন্তৰে অনুভৱ কৰা সেই কথাবোৰ এতিয়াও তেখেতৰ অন্তৰত গুজৰি গুমৰি আছে। সৈনিকজনে পৰোক্ষভাৱে সন্দেহ প্ৰকাশো কৰিছে, যদিহে যুদ্ধত তেওঁ দেশৰ বাবে শ্বহীদ হয় তেন্তে কি কৰিব? তেতিয়া তেওঁ কৈছে যে তাত পত্নীয়ে দুখ কৰিব লগা একো কথা নাই, কাৰণ তেনে মৃত্যু দেৱতাৰ পাৰিজাত ফুলৰ দৰে। ই স্বৰ্গীয় আৰু পবিত্ৰ।
তাত দেৱতাৰ আশীৰ্বাদ আছে। আকৌ তেখেতৰ অবৰ্তমানত নিজৰ ল'ৰা দুটিক পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবলৈ পত্নীক অনুৰোধ কৰিছিল। এয়া সৈনিকজনৰ নিজৰ পত্নী তথা পৰিয়ালৰ প্ৰতি থকা গভীৰ স্নেহ আৰু দায়িত্ববোধৰ প্ৰকাশ। কবিতাটিৰ মাজেদি সৈনিকজনৰ পুত্ৰ পৰিবাৰৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু দায়িত্ববোধৰ প্ৰকাশ হোৱাৰ বিপৰীতে দেশৰ প্ৰতি থকা প্ৰবল ভালপোৱা তথা সৈনিকৰ উৎসৰ্গিত জীৱনৰ মহত্ব প্ৰতিভাত হৈছে। আমি এতিয়া আহোঁ কবিতাটিৰ মাজলৈ। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। কবিয়ে কৈছে, চিঠিখনৰ প্ৰথমতেই পত্নীক সম্বোধন কৰি লিখিছে মৰমৰ। মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত সৈনিকজন ক'ত আছে? মেঘাচ্ছন্ন পৰ্বতেৰে আৱৰা পৰ্বতৰ শিখৰত পহৰাৰত অৱস্থাত সৈনিকজন আছে। আৰু তেনে এক মুহূৰ্তত নিবিড়ভাৱে তেওঁৰ পত্নীলৈ মনত পেলাইছে। সেই নিথৰ মুহূৰ্তটোৰ কথা মনত পেলাইছে যি সময়ত তেওঁ পত্নীক বিদায় দি কৰ্মস্থলীলৈ উভতি আহিছিল। সেই মুহূৰ্তটো আছিল বৰ অনাকাংক্ষিত মুহূৰ্ত, নিথৰ। সেই সময়ত সৈনিকজনে দেখা পাইছিল পত্নীৰ চকুত পানী, যেন পত্নীৰ চকু পানী ৰোধ কৰিব পৰা নাছিল। চকু পানী উপচি বাৰিষাৰ বানহে নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰ'লো। কবিয়ে কৈছে যে সৈনিকজনে সেই সময়ত কি আছিল? বহুত কথা সৈনিকজনৰ ক'বলৈ আছিল, কিন্তু তেওঁ একোকেই ক'ব নোৱাৰিলে। তেওঁ ক'বই বা কি? কোনটো কথাৰ তেওঁৰ ডাঠি ক'ব পাৰিব, কোনটো কথাৰ তেওঁৰ মূল্য আছে সেইখিনি সময়ত? সেইবোৰ অনাখৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। সৈনিকজনে আহিবৰ সময়ত চকুৰ ভাষাৰে পত্নীক যিখিনি কথা কৈছিল আৰু স্বামীৰ চকুলৈ চাই পত্নীয়ে যিখিনি কথা বুজিছিল বা পত্নীয়ে যিখিনি কথা কৈছিল, সেইবিলাক একোটা অনাখৰি কথা। অনাখৰি মানে অ আ ক খ নজনা লোকক অনাখৰি বুলি কোৱা হয়, যিবিলাক ভাষা ব্যক্ত কৰিব নোৱাৰি। সৈনিকজনে হয়তো পত্নীক মনত প্ৰবোধ দিবলৈ হয়তো ক'ব খুজিছিল, তুমি নাকান্দিবা, মই সোনকালেই উভতি আহিম, বা তুমি চিন্তা নকৰিবা, মই নিৰাপদে থাকিম। পত্নীয়ে কিন্তু এই কথাবোৰ ক'বলৈ তেওঁৰ মুখত ভাষা নাছিল। কাৰণ তেওঁ যি কথা ক'ব সেই কথাৰ মূল্যই বা কিমান? সি সঁচা অৰ্থত সি হ'বনে? গতিকে স্বামীয়ে কোৱা কথা আৰু পত্নীয়ে বুজা কথা, এই দুয়োটাৰ মাজত যিখিনি অনাখৰি কথা আছিল বা হৈছিল, মত বিনিময় তেওঁলোকৰ মনৰ ভিতৰত হৈছিল, সেই কথাবিলাকে সৈনিকজনৰ এই নিস্তব্ধ নীৰৱ মুহূৰ্তত তেওঁ কি হৈছে, পৰ্বতীয়া বনপুৰা জুইৰ দৰে তেওঁক খুলি খুলি খাইছে। যেনেকৈ পৰ্বতত যেনেকৈ বনজুই লাগিলে এমূৰৰ পৰা সকলোবিলাক জ্বলি যায়, ঠিক তেনেদৰে পত্নীক এৰি আহিবলগীয়া দুখৰ মুহূৰ্তটোৱে যেন বনপুৰা জুইৰ দৰে সৈনিকজনৰ অন্তৰখনক যেন খুলি খুলি খাইছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। সৈনিকজনে কৈছে তেওঁ য'ত আছে পৰ্বতৰ একেবাৰে মোহনাত, য'ত নেকি চাৰিওফালে পৰ্বত আৰু পৰ্বত, তাৰ বাহিৰে আৰু একোকেই দেখা নাযায়। হেজাৰ হেজাৰ ফুট ওখ চাৰিওফালে পৰ্বত আৰু পৰ্বত, য'ত কি হৈ যায়, কল্পনাবিলাক ছাই হৈ যায়। তাত কল্পনা কৰাৰ, মধুৰ স্মৃতি ৰোমন্থন কৰাৰ কোনো অৱকাশেই নাই। এই পৰ্বতবিলাকৰ বাহুবন্ধনত যেন তেওঁৰ পত্নী, মমতা, তেওঁৰ সন্তান সকলোবিলাক যেন মায়া মোহ যেন ছাই হৈ যায়। এই
পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুইশিখা আৰু মৰমৰ মৰিশালীবোৰ। সৈনিকজনে উপলব্ধি কৰিছে তেওঁৰ যিবিলাক কথা ক'বলৈ মন যায়, যিবিলাক কথা তাত ঘটি থাকে, এই বস্তুবিলাক অকল মাত্ৰ পৰ্বতবোৰেহে জানে। তাত কোনবিলাক কথা ঘাইকৈ দেখা যায়? তাত দেখা যায় পৰ্বতত হয়তো কোনোবা সৈনিকৰ বুকুত শত্ৰু সৈন্যৰ যেতিয়া গুলি লাগে আৰু সেই সৈনিকজন যেতিয়া পৰ্বতৰ ওপৰৰ পৰা যেতিয়া তললৈ শ মাইল তললৈ যেতিয়া শৰীৰটো পৰি যায়, তেতিয়া হয়তো মৰণাকাতৰ যি চিঞৰ সৈনিকজনৰ হয়তো জয় ভাৰত বুলি ক'ব পাৰে, জয় আই অসম বুলি ক'ব পাৰে, বা নিজৰ মাক দেউতাকক মাতিব পাৰে। এই তেওঁৰ যি মাত, এই মাতবিলাক কি হয়, পৰ্বতৰ বুকুত খুন্দা খায়, ইটো পৰ্বতৰ পৰা সিটো পৰ্বতলৈ মাত্ৰ বুকুত খুন্দা খাই কি হয়, প্ৰতিধ্বনিত হৈ থাকে। আৰু সেয়েহে সৈনিকজনে কৈছে এই পৰ্বতবোৰতে কি হৈ থাকে, প্ৰতিধ্বনিত হৈ থাকে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ। অন্তৰৰ জুইশিখা, তেওঁলোকৰ অন্তৰত দাবানল অগ্নিশিখা জ্বলি থাকে। তেওঁলোকৰ অন্তৰত যেন সেই জুই নিৰ্বাপিত নহ'ব, তেওঁলোকে পাৰিলে যেন শত্ৰু সৈন্যক এমূৰৰ পৰা মষিমূৰ কৰি নিব। আৰু মৰমৰ মৰিশালীবোৰ, তাত যিমানবিলাক কথা কল্পনা কৰা যায়, পত্নীৰ কথা, সন্তানৰ কথা, নিজৰ দেশৰ কথা, পৰিয়াল পৰিজনৰ কথা, এই সকলোবিলাক কথাই যেন কি হয়, মৰি যায়, সকলোবিলাক কথা যেন জ্বলি ছাই হৈ যায়। আৰু সেইকাৰণে কৈছে এই অন্তৰৰ জুইশিখা আৰু মৰমৰ মৰিশালীবোৰ যেন তাতেই যেন পৰ্বতৰ প্ৰতিধ্বনিত হৈ থকা শব্দৰ মাজতে যেন নাইকিয়া হৈ যায়। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। সৈনিকজনে কৈছে এইখন এখন মহাকাব্য, এখন ডাঙৰ কাব্য, সম্পূৰ্ণ কাব্য, মহাকাব্য। তাত কি লিখা থাকে? পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। এই সৈনিকসকলৰ তাত কৰ্তব্যৰত অৱস্থাত থকা সময়ৰ যিমানবিলাক তেজাল ছবি, যিমানবিলাক ঘটনা, এই সকলোবিলাক কথাৰ সাক্ষী যেন পৰ্বতসমূহ। আৰু পৰ্বতসমূহৰ বুকুতেই যেন কি হৈছে, তেওঁলোকৰ তেজৰ বুৰঞ্জী লিখা হৈছে। যেন শত্ৰু সৈন্যৰ মনৰ কথাবিলাক, কামনাবিলাক, তাত ঘটি থকা ঘটনাবিলাক যেন মহাকাব্যত লিপিবদ্ধ হৈছে। আৰু সেয়া ভাষা হৈছে মৌন। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি, শত্ৰুৰ কামানৰ গৰ্জন, দেখিছোঁ কি, ধোঁৱা আৰু ধোঁৱা। সৈনিকজনে কৈছে সেই পত্নীৰ কথা, পত্নীলৈ লিখি থকা চিঠিখনৰ লিখি থকাৰ অৱস্থাটো তেওঁ সেইখিনি সময়তো তেওঁ দেখা পাইছে শত্ৰুৰ কামানৰ গৰ্জন বাজি উঠিছে, শব্দ হৈ উঠিছে, আৰু তেওঁ চাৰিওফালে কেৱল দেখা পাইছে ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৈনিকজনে পত্নীক কৈছে এটা কথা জানি থোৱা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল। সৈনিকজনে কৈছে যদি তেওঁৰ কেনেবাকৈ পহৰাৰত অৱস্থাত যদি শত্ৰুৰ কামানৰ গুলীয়ে বা শত্ৰুৰ সৈন্যৰ আঘাতে যদি তেওঁৰ মৃত্যু হয়, আঘাতত যদি তেওঁৰ মৃত্যু হয়, তেতিয়াহ'লে সেই মৃত্যু তেওঁৰ কাৰণে এপাহ পাৰিজাত ফুলৰ দৰে। পাৰিজাত ফুলৰ কথা নিশ্চয় তোমালোকে জানা, ই কি আছিল? ই দেৱতাৰ পাৰিজাত ফুল। আৰু এই ফুলৰ বাবে কি হৈছিল? ইন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিল। এই কাহিনী এটা আছে। আৰু এই পাৰিজাত ফুল আছিল কি? পাৰিজাত ফুলৰ মহত্ব অনেক আছিল। ই পবিত্ৰ, ই অজৰ অমৰ। য'ত থাকিব এই পাৰিজাত ফুল, তাত কোনো বাধা বিঘিনি নঘটে। আৰু এই তেওঁলোকৰ সৈনিকসকলৰ মৃত্যুক কি কাৰ লগত তুলনা কৰিছে? দেৱতাৰ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে। কাৰণ এই মৃত্যুত কি আছে? দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একাষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
শেষত সৈনিকজনে এটা কথা কৈছে যে তোমাক মই এটা অনুৰোধ কৰিছোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক তুমি কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। তাৰ মানে হৈছে তুমিয়েই কি কৰিব লাগিব, মাক হৈ তুমি পালিব লাগিব, পিতৃ হৈ তুমি দায়িত্ব গ্ৰহণ কৰিব লাগিব। মাক দেউতাকৰ দুয়োজনৰে মৰম যেন কি কৰিব লাগিব, মমতাই কি কৰিব লাগিব, দিব লাগিব। মাক দেউতাকৰ দুয়োৰে মৰমেৰে সন্তান দুটিক আৱৰি ৰাখিব লাগিব, ডাঙৰ কৰিব লাগিব। সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। সৈনিকজনে কৈছে যে তুমি সন্তান দুটিক একেষাৰ কথাকে ক'বা যে যি মৃত্যুৱে দহক জীৱন দিয়ে। সৈনিকসকলৰ এজনৰ মৃত্যুৰ বিনিময়ত 10জনৰ জীৱন ৰক্ষা হয়। গতিকে যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। মানুহৰ মিলন হয়, মানুহৰ মৃত্যু হয়, কিন্তু আত্মাৰ মৃত্যু নহয়। এই আত্মা অবিনশ্বৰ। গতিকে সৈনিকসকলৰ জীৱনটো দেশৰ কাৰণে কৰা ত্যাগৰ বাবে এক অবিনশ্বৰ আত্মা। তেওঁলোকে মৰিও অমৰ হয়। তেওঁলোক স্বৰ্গৰ পাৰিজাত ফুলৰ দৰে, য'ত নেকি দেৱতাৰ আশীৰ্বাদ থাকে। গতিকে সৈনিকসকলৰ মৃত্যু, সৈনিকসকলৰ অবৰ্তমান বা সৈনিকসকলৰ শ্বহীদ ৰূপক আমাক কি বুলি কৈছে, অমৰত্বৰ কথা কৈছে, আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে। আজিলৈ সামৰোঁ দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই, মৰম জানিবা ইতি তোমাৰ। শেষত সৈনিকজনে কৈছে যে আজিলৈ সামৰোঁ, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰিয়েই নাই। সৈনিকসকলে পত্নীলৈ মনত পেলোৱা, সন্তানলৈ মনত পেলোৱা, পৰিয়াল পৰিজনলৈ মনত পেলোৱা বা তেওঁলোকৰ ৰঙীন কল্পনাৰ কোনো অৱকাশেই নাই। তেওঁলোকে মাথোন পৰ্বতৰ মোহনাত ৰৈ দেশৰ অতন্দ্ৰ প্ৰহৰী হিচাপে তেওঁলোকে কি কৰিব লাগে, দেশ ৰক্ষাৰ ভাৰ মূৰত লৈ তেওঁলোকে সকলো সময়তে সশস্ত্ৰ হৈ তেওঁলোকে দেশ ৰক্ষা কৰিবলৈ সাজু থাকিব লাগে। দীঘলীয়াকৈ চিঠি লিখিবলৈ তেওঁলোকৰ আজৰিয়ে নাই। ইতি তোমাৰ। আকৌ এয়া আদেশ আহিছে, যাব লাগে, শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব, আকৌ মৰম। সৈনিকজনে কৈছে যে চিঠিখন লিখি থাকোঁতেই শত্ৰুৰ সৈন্য আগবাঢ়ি আহিছে, চেলাগিৰি পথ অতিক্ৰম কৰি আগবাঢ়ি আহিছে। ওপৰৰ পৰা নিৰ্দেশ আহিছে যে আজি কি কৰিব লাগিব, চিঠিখন ডাকত দিয়া নহ'ব, মই কি কৰিব লাগিব, যুদ্ধক্ষেত্ৰলৈ আকৌ যাব লাগিব। পুনৰ মৰম জনাই চিঠিখন সামৰিছে। কবিতাটিৰ মাজেদি সৈনিকসকলৰ এফালে পত্নী, সন্তান, পুত্ৰ পৰিজন সকলোলৈ থকা মৰম ভাল পোৱাৰ লগতে আন এফালে কি হৈছে, দেশৰ প্ৰতি থকা গুৰু দায়িত্বভাৰৰ কথাও ইয়াত কবিয়ে উদঙাই দেখুৱাইছে। কবিতাটিৰ এই এখন চিঠি কবিতাটিৰ লগত কবিৰ মমতাৰ চিঠি নামৰ এটা কবিতা আছে। এই মমতাৰ চিঠিৰ কবিতাৰ তুলনা আমি কি কৰিব পাৰোঁ, এখন চিঠিৰ কবিতাটিত আমি কবিতাটিৰ লগত আমি তুলনা কৰিব পাৰোঁ। আৰু কবিতাটিত সৈনিকসকলৰ মনৰ বেদনাবিলাক, সৈনিকসকলৰ অন্তৰত থকা পৰিয়াল পৰিজন, পুত্ৰলৈ থকা মৰমবিলাক কেনেকৈ অন্তৰৰ নিভৃত কোণতে কেনেকৈ জ্বলি ছাৰখাৰ হৈ যায়, কেনেকৈ তেওঁলোকে দেশৰ কাৰণে নিজকে আত্মনিয়োগ কৰিব লাগে, কেনেকৈ দেশৰ স্বাৰ্থত তেওঁলোকে 10জনৰ জীৱন বচাবলৈ তেওঁলোকে নিজৰ জীৱনটো আহুতি দিব লাগে, এই কথাখিনিকে এখন চিঠি কবিতাটিৰ মাজেদি কবিয়ে ব্যক্ত কৰিছে। তোমালোকে এই শব্দ অৰ্থবিলাক চাবা, মেঘাচ্ছন্ন, মোহনা, এইবিলাক শব্দ অৰ্থবিলাক তোমালোকে মুখস্থ কৰিবা। আৰু লগতে ইয়াতে চোৱা, ওপৰঞ্চি তথ্যত অকণমান কথা আছে যে আমি কৈছিলোঁ চেলাগিৰি পথ কি, ইয়াতে 1962 চনত সংঘটিত হোৱা চীন ভাৰতৰ যুদ্ধত চেলাগিৰি পথ অতিক্ৰম কৰি চীনা সৈন্যই ভাৰতীয় সৈন্যক পৰাজিত কৰিছিল আৰু তেওঁলোকে আগবাঢ়ি আহি একেবাৰে তেজপুৰ পৰ্যন্ত আগবাঢ়ি আহিছিল। আৰু সেই সময়ত বহুত ভাৰতীয় সেনা শ্বহীদ হ'ল আৰু
বহুত যুদ্ধত জিকি চীনা সৈন্য কি কৰিছিল, বহুত ডেকা গাভৰুক অসমৰ পৰা ধৰি লৈ গৈছিল। এই কথাখিনি তোমালোকে পঢ়িবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি পাঠটো বুজি পাইছা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, মই মোৰ দ্বিতীয় ভিডিঅ'টিত তোমালোকক প্ৰশ্ন উত্তৰসমূহ দিম। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।